হেল্ল' এভৰিৱান, সকলোৰে কি খবৰ? মোৰ মনটো আজি খুবেই বেয়া আছে। এনেকৈ আজি ভাগিনকেইটাক এৰি থৈ গুচি যাম আৰু এয়া আহিবলৈ লোৱা ৰাতিটো মানে ৰাতি আহিম আমি আৰু এয়া ইভিনিঙৰ অকণমান শোৱাৰ পৰা উঠি নেকি যিহেতু দুইটা মোৰ লগতে শুই থাকে আৰু এয়া দুইটাই মোবাইল চোৱাৰ লগতে যুদ্ধ লাগিছে। দেখিছেনে বাৰু? এই কণমানিটো যে বহুত দুষ্ট হয়, বায়েকক মোবাইল চাবই নিদিয়ে, সি আঁতৰাই দিয়ে আৰু মই কোৱাৰ কাৰণে অকণমান মনে মনে থাকিলে। আৰু এয়া চাওকচোন, আনফালে হাজবেণ্ডো শুই আছে। কেনেকৈ সিহঁতি যে শুই আছে মোৰ লগতে সিহঁতিও। আৰু জেঠুকক মাতি আছিলে, গালি পাৰি আছে জেঠু নাহাৰ কাৰণে। আৰু এয়া মুঠতে মই ভাবিলোঁ যে এনেকৈ আজি যামগৈ আৰু সেইকাৰণে অকণমান সিহঁতৰ লগত ভিডিঅ' ক্লিপ এটা কৰি ৰাখোঁ। আৰু সেয়ে ভিডিঅ' ক্লিপ এটা কৰি ৰাখিলোঁ। দুইটা কাজিয়া নুগুছে আৰু এয়া আমি খাই বৈ পেলাই ষ্টেচনলৈ আহিলোঁ আৰু হাজবেণ্ড মই ভণ্টিৰ হাজবেণ্ডে থ'ব আহিছিলে ল'ৰাটোৰ প্ৰতি, সিহঁতি গ'ল আৰু আমি এতিয়া ট্ৰেইনত উঠিলোঁ। যিহেতুকে ট্ৰেইন ৰাতি আছিলে, তাই যাম বুলি কৈছিলে কিন্তু মই তাইক আহিবৰ কাৰণে মানা কৰিলোঁ। ৰাতি যিহেতুকে বোলো নালাগে তই যাবলৈ। আৰু এয়া নেক্সট দিনাৰ পৰিৱেশ চাওকচোন। আমি ট্ৰেইনত যিহেতুকে উঠি পেলাই শুই দিলোঁ আৰু এয়া নেক্সট দিনাৰ পৰিৱেশটো আমি সুৰংগৰ মাজেৰে আহি আছোঁ আৰু সঁচাকৈ মানে পৰিৱেশটো ইমানেই ধুনীয়া আছিলে নহয়। সুৰংগবিলাকো ইমান ধুনীয়া হয় আৰু সুৰংগবিলাক পাৰ হোৱাৰ লগতে কিমান ধুনীয়া এটা পৰিৱেশ পাওঁৱে চাওকচোন বাৰু। মানে পৰিৱেশটো নোচোৱা নমৰাকৈ থাকিবলৈ যে মনেই নাযায়, কিমান ধুনীয়া একদম মানে সঁচাকৈ পৰিৱেশটো মোৰ মানে বহুত ভাল লাগে। আৰু এইফালে খালী কেৱল ডাৱৰ নিচিনাই হৈ আছে আৰু এইবিলাক পূৰা ডাৱৰে হৈ আছে। এইবিলাক জুৰিবিলাক চাওকচোন কিমান ধুনীয়া। সুৰংগ পাৰ হ'লেই খালী জুৰি দেখা যায় আৰু এইটো পৰিৱেশ চাওকচোন। মই কিন্তু মোৰ মানে চকুৰে যেনেকুৱা দেখিছোঁ কিন্তু মোবাইলত তেনেকুৱা অহা নাই। মোবাইলত খালী ধুনীয়া দেখাইছে, কিন্তু সঁচাকেই কৈছোঁ পৰিৱেশটো ইমানেই যে ধুনীয়া আছিলে ক'বলগীয়া নহয়। আৰু সঁচাকেই পৰিৱেশটো চাওকচোন কিমান ধুনীয়া। মোৰ চকুৰে যিটো ধৰিব পাৰিছোঁ কিন্তু কেমেৰাত সেইটো অহা নাই, কিন্তু তথাপিও খুব বেছি ধুনীয়া লাগিছে নহয় জানো বাৰু। আৰু মই যে সঁচাকৈ এনেকুৱা পৰিৱেশ এটা পালে মই ইমানেই ভাল পাওঁ নহয়, খুব বেছিয়ে মই আনন্দিত হওঁ। আৰু এফালে ভাগিনকেইটাক ভণ্টিজনীক এৰি অহা দুখটো আছে, কিন্তু তথাপিও আহিবতো লাগিবই কৰ্মস্থলীলৈ। আৰু সেয়ে এইবিলাককে চাই আহি মনবিলাক পাতলাই আহি আছোঁ আৰু সেইবাবে বাহিৰলৈ চাই পেলাই শুবও মন যোৱা নাই, টোপনিও অহা নাই আৰু সেইকাৰণে বাহিৰতে চাই পেলাই পৰিৱেশটোৰ লগত খাপ খোৱাকৈ মিলি পেলাই আহি আছোঁ। আৰু এয়া চাওকচোন প্ৰতিটো জেগাতে ইমান ধুনীয়া জুৰি আছে নহয়। এইবিলাক চাওকচোন, দেখিছেনে বাৰু? মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। জুৰিবিলাক বগা দেখিছেনে বাৰু? সৰু পাহাৰৰ মাজত অকণমানি পাহাৰবিলাকৰ মাজত জুৰিবিলাক বগা হৈ আছে, পানী বাগৰি আছে। সঁচাকৈ বিৰাট ধুনীয়া লাগিছে। মোবাইলত ইমান ভালকৈ অহা নাই, সৰু হৈ আহিছে, কিন্তু মানে মোৰ চকুৰে যিখিনি দেখিছোঁ নহয় সঁচাকৈ বহুত ধুনীয়া এটা মানে। আৰু সেয়া আমি আহি পাওঁ হ'লোঁ আৰু এয়া কেব বুক কৰিলোঁ ট্ৰেইনৰ পৰা নামি। কেবত এতিয়া আমি আহি আছোঁ ঘৰলৈ আৰু ঘৰ ৰুম পামহি। আৰু এয়া জয়ন্ত আৰু ভাগিনটো থ'ব আহিছিলে। এয়া আহিব সময়ত জয়ন্তৰ লগত অকণমান ফটো উঠিলোঁ, ভণ্টিও আৰু ভাগিনটো। বাই বাই, আজিলৈ আহিছোঁ, বাই বাই।